লাহৰীঘাটৰ চতিয়ানতলীত প্ৰচণ্ডৰ মাৰপিটৰ ঘটনা। মাৰপিটত আহত কেইবাজনো লোক। আহতসকলক লাহৰীঘাটৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি। লাহৰীঘাট আৰক্ষীৰ থানাত ভুক্তভোগীৰ এজাহাৰ দাখিল। এই মুহূৰ্তত জনাইছো লাহৰীঘাটৰ চতিয়ানতলীত প্ৰচণ্ড মাৰপিটৰ ঘটনা। মাৰপিটত আহত কেইবাজনো লোক। আহতসকলক লাহৰীঘাটৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি। লাহৰীঘাট আৰক্ষীৰ থানাত ভুক্তভোগীৰ এজাহাৰ দাখিল। পুনৰ জনাইছো লাহৰীঘাটৰ চতিয়ানতলীত প্ৰচণ্ড মাৰপিটৰ ঘটনা। মাৰপিটত আহত কেইবাজনো লোক। আহতসকলক লাহৰীঘাটৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি। লাহৰীঘাট আৰক্ষীৰ থানাত ভুক্তভোগীৰ এজাহাৰ দাখিল। নাৰ্গিছ আৰু এলমিনা খাতুন ইয়াতে দুবুৰী চালি যোৱাৰ সময়ত টমটম দি গৈছে। যোৱাৰ সময়ত ৰফিকুলৰ ল'ৰা বাছাৰ আৰু হ'ল আজমল, এই দুটা মানে গাড়ীৰ পৰা চোচৰাই নমাই লৈ গৈছে সিহঁতৰ ঘৰত। দি পেলাই কাপোৰ চাপোৰ ছিঙি পেলাই সিহঁতে মাৰপিট কৰিছে। কৰাৰ পিছত এইবোৰ এই এলমিনা খাতুন যে ছোৱালীজনী আছিল সেই ঘৰত গৈ পেলাই খবৰ দিছে। দিয়াৰ পিছত তাৰ পৰা মাইকী মানুহজনী আহিছে। অহাৰ পিছত সিহঁতে লাঠি দাও দি পেলাই মাৰিছে। মাৰাৰ পিছত ছোৱালীজনীক উদ্ধাৰ কৰি সিহঁতে লৈ গৈছে। আগৰ পৰা কিবা কাজিয়া আছিল নেকি? আগৰ পৰা কাজিয়া আছিল। কাজিয়া মানে 18 তাৰিখত মানে হেৰি এই যে শফিকুল ল'ৰাটো যে মোৰ ছোৱালীজনী পঢ়াৰ সময়ত এই ঘৰত গৈ সোমাইছে। মোৰ ঘৰত এটা মানুহ নাই। থকাৰ সময়ত ই যেতিয়া মোৰ ছোৱালীজনী চিউৰি মাৰিছে। চিউৰি মাৰাৰ সময়তেই এইফালে সেইফালে মানুহ আহি পেলাই সিহঁতক মানে ধৰিছে। ধৰাৰ পিছত সিহঁতৰ ঘৰৰ পৰা মানুহ আহিছে। ল'ৰাটোক ফোন কৰিছে সিহঁতৰ ঘৰত। ফোন কৰাৰ পিছত সিহঁতৰ ঘৰৰ পৰা মানুহ আহি পেলাই ল'ৰাটোক আমাৰ ঘৰত মাইকী মানুহৰ ঘৰত মাৰপিট কৰি পেলাই সিহঁতে লৈ গ'ল। সেইদিনো সেই কাজিয়া হৈছে। 18 তাৰিখতে কাজিয়া হৈছে। আজি প্ৰথমতে কাক মাৰিছিলে? আপোনালোকে আগতে কেছ দিছিল নাই? আগত কেছ দিছোঁ। আগত কেছ দিছোঁ 5টা আসামী দি। পুলিচ গৈছিলে নাই? পুলিচ গৈছিল। গৈ পেলাই ছাৰে কৈছে তদন্ত লৈছে। লোৱাৰ পিছত তেতিয়া মই এটা দোকানদাৰী কৰোঁ দুবুৰী চাৰিআলি। এতিয়া মই দোকানত যাওঁ, তেতিয়া সিহঁতে ৰাস্তাত লাগতি লৈ পেলাই বহি আছে। এতিয়া ছাৰক কৈছোঁ যে ছাৰ এনেকুৱা তেনেকুৱা ঘটনা। তেতিয়া ছাৰে মোক কৈছে ঠিক আছে তুমি যোৱা, একো নকয়। একো নকৰে সিহঁতে। এতিয়া ছাৰ অহাৰ 10 মিনিট পিছতেই আকৌ মাৰপিট কৰিছে সিহঁতে।